কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত প্লাবিত মঙলদৈৰ কেইবাটাও অঞ্চল। নোৱা নদীৰ বাঢ়নী পানীয়ে বুঢ়াইছে গোসাইগাঁও, কমাৰপাৰা, ৰূপালী বস্তিকে ধৰি বিভিন্ন অঞ্চল। বিস্তীৰ্ণ কৃষিভূমি বাঢ়নী পানীয়ে বুঢ়াই পেলোৱাৰ লগতে ছিঙি পেলাইছে ৰাজহুৱা পথ। পানী নিষ্কাশনৰ সুব্যৱস্থা নথকাৰ ফলত সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। বহুপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন কমাৰপাৰা গাঁও, ২ নম্বৰ গোসাইগাঁও বুলি কয়। নোৱা নদীৰ পানী মানে আচলতে বৰষুণৰ পানী, মুখলধাৰ বৰষুণৰ পিছত যি পানী বাঢ়িল, নৈ বাগৰি আহি ইফালে সোমাই এইখন ২ নম্বৰ গোসাইগাঁও, কমাৰপাৰা অন্তৰ্গত ২ নম্বৰ গোসাইগাঁৱত যোৱা ৰাতি ৩:৩০ বজাৰ পৰা মানুহবিলাকে গম পায় পানী সোমাইছে বুলি। সোমাই ইয়াতে আহি আমাৰ মুঠ এতিয়া প্ৰায় ১৫০মান ঘৰ মানুহ আছে। ঘৰৰ মানুহ চোতালত পানী সোমাইছে, ঘৰতো সোমাইছে, কেইঘৰ মানুহৰ ঘৰতো সোমাইছে। এতিয়া কমা নাই, কমাৰ লক্ষণ দেখা নাই। ইতিমধ্যে আমাৰ এইখন ফিল্ডত আশ্ৰম বুলি কয়, এখন আমাৰ উপাসনাস্থলী, ইয়াতে অংগনবাদী কেন্দ্ৰ, ক্লাবঘৰ আছে, মন্দিৰো আছে, সেইবিলাক তল গৈছে। আৰু খেতিপথাৰটো বাদেই ক'বই নালাগে, খেতিপথাৰ, গৰু চৰণীয়া ভূমি গোটেইখিনি তল গৈছে। পানী সোমালে এতিয়া এই বাইপাছ হোৱাৰ কাৰণে পানীখিনি পাছ হ'ব পৰা নাই, যেনেকৈ পাছ হ'ব লাগিছিল। কালভাৰ্ট কম আছে, আৰু 2টামান কালভাৰ্ট যদি হয় তেতিয়াহ'লে পানীৰ ষ্টকটো কমি যাব, তেতিয়াহ'লে ইমান প্ৰেছাৰ নহয় পানীৰ। গতিকে আৰু 2টা কালভাৰ্ট লাগিছিল, এই 150মান হ'ব। গতিকে আৰু যদি পানী আৰু অলপ বেছি হয় তেতিয়াহ'লে গোটেই গাঁওখনে তল যাব।